My dear students from different institutions of Ajmal Foundation. So, how do you find the tour? The tour was okay? ভাল লাগিছে নেকি আহা? সঁচাকে নে? কিমান ভাল লাগিছে? তে যাবলৈ মন আছে নে নাই? এতিয়া আজি যাবা নে নাই ঘূৰি? যাবা? তে কি ভাল লাগিলে? Now first of all let me congratulate you all for such a wonderful result. এতিয়া যিমানখিনি ৰিজাল্ট তোমালোকে কৰিছা এটো কাৰণে তোমালোকক শুভেচ্ছা বাণী জনাইছো মই অভিনন্দন জনাইছো আৰু এই যে ৰিজাল্টটো কৰিলা এই ৰিজাল্টটো যাতে মৰহি না যায় তাৰ কাৰণে তোমালোকৰ সেই জায়গাবিলাকৰ পৰা উলিয়াই আনি পেলাই দেখুৱা গৈছে যে ইয়াত স্কোপ আৰু কিমান আছে তোমালোকে ল কলেজৰ প্ৰেজেন্টেচন দেখিছা B.Ed কলেজৰ প্ৰেজেন্টেচন দেখিছা IS একাডেমি প্ৰেজেন্টেচন দেখিলা দেখিছা নে নাই মাৰিয়াম আজমল ওমেন্স কলেজ অফ সায়েন্স এণ্ড টেকনলজি দেখিছা সুযোগ এটা চকুৰ আগত দেখা গৈছে হয় নে নহয় হয় এটা সুযোগটো অকল ইয়াতে কিয় আৰু বহুত ইনষ্টিটিউট আছে বাহিৰত তাতো সুযোগ আছে ইয়াত কিয় এটো প্ৰশ্নবোধক হয় নে নহয় হয় এটো কাৰণে তোমালোকক ইয়াত আনি পেলাই ইয়াত দেখুৱাৰ অৰ্থটো হৈছে আজি তোমালোকে দেখিছা তোমালোকৰ এই টুৰৰ মাজতো বহুত ষ্টুডেন্টস গোটেই বিলাক জায়গাত এডমিশন লৈ পেলাই ইয়ালে আহি আছে হয় নে নহয় হয় এতিয়া আমি বহুত বাহিৰত পঢ়ি আইছো আমাৰ ইয়াতে আমিৰ স্যাৰ পঢ়ি আইছে বাহিৰত নূৰ স্যাৰ পঢ়ি আছে আগত যিমান বহি আছে প্ৰত্যেকই ভাল ভাল ইউনিভাৰ্সিটিত পঢ়ি শুনি আহিছে কিন্তু আজমল ফাউন্ডেশনৰ ইনষ্টিটিউটস বিলাকত শিক্ষক আৰু প্ৰিন্সিপাল জেনেকে পিছত লাগি থাকে তেনুকুৱা তোমালোকে ইনষ্টিটিউট বাহিৰত দেখা নাপাবা বুজিছা নেকি হেতু পোৱাটো টান আৰু হেতু কি কাৰণে পাব লাগে কাৰণ এতিয়া যে 12 পাস কৰি যে তোমালোকে উলাই যাবা 2-3 বছৰত তোমালোকৰ জীৱনৰ সত্যই তোমালোকৰ ডাইৰেকশনটো সেট কৰিব যে তোমালোকে কি লবা আগত গৈ পেলাই কি হবা গৈ এটো হোৱাৰ কাৰণে আজি যিখিনি তোমালোকক সুযোগ বা অপৰচুনিটিজৰ দুটা যে সুযোগ দেখুৱাইছে সেইখিনি গ্ৰিপ কৰিব পৰা কিমানৰ তোমালোকৰ সমৰ্থ আছে মই নাজানো কিন্তু যাৰ আছে তাৰ জীৱনটো বনি যাব বুজিছা ইমান এনেকুৱা লৰাছালীৰ মাজতো কিছুমান এনেকুৱা লৰাছালী আহে আজমল ফাউন্ডেশনলে যত তেওঁলোকে বুটলি পেলাই নিজৰ সুযোগটো লৈ যায় এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যাৰ একোই নাই হয়তো পার্সেন্টেজ ও এলিজিবিলিটি ক্রাইটেরিয়া নাই এলিজিবল নোহোৱা সত্ত্বেও হাবিয়া খাতা লৈ পেলাই আহিছে যে মই জীৱনত কিবা কৰিম এনেকুৱাকে লৰা এটা আহি ইয়াত থাকিবলৈ জায়গা নাপাই পেলাই ট্ৰেইন ষ্টেচনত ৰাতি কটাই এমাহ ৰাতি কটাই দিনত খাবলৈ নাপাই লগৰ লৰা এটাৰ জালালিয়া মাদ্ৰাসাখনত গৈ পেলাই যত এখাজ গেষ্টক খুৱাব পাৰে তেনেকে এখাজ দিনত খাই পেলাই এমাহ মান ট্ৰেইন ষ্টেচনত কটাইছে কিহৰ কাৰণে ডাইৰেক্টৰ ছাৰক লগ ধৰাৰ কাৰণে আমাৰ কাদিৰ ছাৰক লগ ধৰাৰ কাৰণে লগ ধৰিবলৈ নিদিয়া 3 বাৰ মান আহাৰ পিছত এদিন জোৰ জবস্তিক সিকিউৰিটিক নেওচি পেলাই আগবাঢ়ি গৈ পেলাই ৰুমত সোমাই পেলাই কয় যে মই মেডিকেল পঢ়িম মুখ সুযোগ এটা দিব লাগে যেটো লৰাৰ পার্সেন্টেজ এলিজিবিলিটি পার্সেন্টেজ টু নাই 54 নে 64 সামথিং এনেকুৱা পার্সেন্টেজ লৈ পেলাই হি আহিছিলে আৰু সাৰতে নোৱাৰো বুলি কোৱাটো হি নিজৰ ফালৰ পৰা কৈছে যে মই কৰি দেখুৱামেই আৰু সেই লৰাটোক যেটা সুযোগ দিয়া গল প্ৰথম বছৰ ভাল ৰিজাল্ট কৰা নাই কিন্তু পিছৰ বছৰ হি ক্ৰমান্বয়ে ভাল কৰি হে একে বছৰে হি মেডিকেল সিটটো লৈ গুছি গল একো না জানে কাকো চিনি নাপায় আজমল ফাউন্ডেশনলৈ আহিছে এইটো কথা শুনি পেলাই যে ইয়াতে মেধাক সন্মান দিয়া হয় মেধাবী ছাত্ৰ ছাত্ৰীক তেওঁলোকক হাতত ধৰি আগবঢ়াই লৈ যোৱা যায় সেই কামখিনি এই ইনষ্টিটিউশনটো এই অৰ্গানাইজেশনটো প্ৰত্যেকজন প্ৰিন্সিপাল প্ৰত্যেকজন টিচাৰ মেনেজমেন্টৰ প্ৰত্যেকজন ট্ৰাষ্টিৰ পৰা লৈ পেলাই তললৈকে যিমান যত আছে সবৰে মনত এই একেটাই কথা আৰু যিবিলাকৰ মনত তেনেকুৱা ধৰণৰ ভাৱধাৰা আছে তেওঁলোকৰ কাৰণে এই ইনষ্টিটিউটছবোৰ আৰু আমিৰ ছাৰে যেনেকৈ কৈছে এতিয়া কি হৈছে মানে
কম সময়ত নিজক এষ্টাব্লিছ কৰাৰ কাৰণে যাৰ ধাউতি আছে তেনেকুৱা ধৰণৰ ষ্টুডেণ্টছবিলাকৰ কাৰণে কিছুমান সুযোগ সেইটো ডাইৰেক্টৰ ছাৰে তোমালোকক বেছি ভালকৈ বুজাই ক'ব কাৰণ অফলেট তেনেকুৱা ধৰণৰ এটা আমি পদক্ষেপ লৈছোঁ এটা যেনেকৈ ক'লে আমিৰ ছাৰে যে একেটা সময়তে তোমালোকে যদি ডিগ্ৰীটো পাছ কৰি পেলাই তাৰ পিছৰ বছৰত বা সেই বছৰে যদি পৰীক্ষা এটা দি পেলাই এটা চাকৰি পাবলৈ সমৰ্থ হয় তাতকৈ ভাল কিবা হ'ব পাৰে নেকি ইয়াতকৈ ভাল কথা কিবা হ'ব পাৰে নোৱাৰে সুধিলে সাধু কথা যেন লাগিছেনে নাই লগা যদি ভাল কথা সেই তেনেকুৱা ধৰণৰ কথা ইয়াতে হ'বলৈ গৈ আছে আৰু এনেকুৱা সুযোগটো ল'লেই নহ'ব বস্তুটো বোলে আমি সুযোগটো তোমালোকৰ হাতত দিয়া মানে সিমানতে শেষ নহয় বহুতে আজি আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ লগত কথা পাতিছা কথা পাতোতে ছাৰে কি কৈছে চবকে কৈছে মই বহুত কষ্ট কৰিব লাগিব কৈছেনে বহুত কষ্ট কৰিব লাগিব 24/7 বুলি কৈছে হয়নে চবকে কৈছে 24/7 কষ্ট কৰিব লাগিব ইয়াত কষ্ট যোনে কৰিছে তেওঁলোকৰ ফলাফল হৈছে ভাল হৈছে গতিকে ট্ৰাষ্টিসকলেও সেই একেটা কথাই কৈ আছে কষ্ট নকৰিলে নহ'ব ঠিক আছে মৌলানা বদৰুদ্দিন আজমল সাহেব হওক সিৰাজুদ্দিন আজমল সাহেব হওক চবেই বিচাৰিছে গোটেই পৰিয়ালটোৱে বিচাৰিছে যে অসমৰ ষ্টুডেণ্টছবিলাকৰ ভৱিষ্যতবোৰ ভাল হওক আৰু তাৰ কাৰণে দিনে ৰাতিয়ে আজি নেৰানেপেৰা চেষ্টা কৰি আছে যে ভালতকৈ ভাল সুযোগটো যাতে তোমালোকৰ ওচৰত দিয়া যায় আৰু আজি তোমালোকক তাৰ পৰা ইয়ালৈ ওলাই আনিছে অকল ফুৰাৰ কাৰণে নহয় ফুৰিছা ভাল কথা ফুৰিব লাগে তোমালোকে দেখিছা নতুন জায়গা দেখিছা এইটো বহুত ভাল কথা কিন্তু তাৰ মাজত যিখিনি সুযোগ দেখা পালা সেই অপৰচুনিটিজ যিখিনি দেখা পাইছা এইখিনি কেনেকৈ গ্ৰিপ কৰিব পাৰি এইটো ভাবা আৰু এইটো ল'বৰ কাৰণে কাৰ প্ৰবল ইচ্ছা যাৰ আছে সি পাৰিব ল'বলৈ বুজি পাইছানে কথাখিনি বুজি পাইছা এতিয়া এই সিদ্ধান্তখিনি বা এইখিনি কথা যদি মনত লৈ পেলাই আগবাঢ়ি যোৱা তেতিয়াহ'লে তোমালোকে ইয়াৰ আজি অহাৰ এই যে যিটো তোমালোকৰ অনা গ'ল এনেকুৱা ধৰণৰ সুযোগ সদায় নাহে হয়তো আমিতো ক'বই নোৱাৰোঁ এনেকুৱা আমি যেতিয়া পঢ়া শুনা কৰিছিলোঁ আমাক চিভিল ছাৰ্ভিচৰ কথা আমি চাগে সপোনত মানে ক'ৰবাত চাগে এটা দুটা শব্দ শুনিছিলোঁ এনেকুৱা হ'ব পাৰে এখন মেগাজিন এখন পঢ়িছিলোঁ ক'ৰবাত কিবা ছাকচেছ ৰিভিউ CSR ৰিভিউ ਕਰਕੇ কয় কম্পিটিশ্যন ছাকচেছ ৰিভিউ তেনেকুৱা এখন আহে সেইখনেই আমি পঢ়িছিলোঁ আৰু একো নাজানিছিলোঁ তাৰ আগত যে কি তাৰ মানে এইটো খায় নে পিন্ধে নে আমি নাজানিছিলোঁ আজি চিভিল ছাৰ্ভিচৰ কথা এটা আমাৰ অসমৰো মানুহখিনি ছাত্ৰ ছাত্ৰীয়ে নাজানিছিল আমি প্ৰথম গোটেই জেগাবোৰ ঘূৰিছোঁ এইখিনি এৱেৰনেছত আমি ঘূৰিছোঁ কিন্তু এতিয়া আজিৰ ছাত্ৰ ছাত্ৰীয়ে জানে এতিয়া জানাৰ পিছত এইটো কেনেকৈ আমি ল'ব পাৰোঁ সেই বস্তুটো আমি কৰিব লাগে আৰু সেইটো কৰাৰ কাৰণে তোমালোকক যি আমাৰ ইনষ্টিটিউটছখিনিয়ে যিটো সুবিধা কৰি দিছে এইখিনি লোৱাৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে তোমালোকে চেষ্টা কৰা ঠিক আছে হ'ব শুনিছানে নাই অ'কে থেংক ইউ